মই প্ৰথমতে আপোনালোকক নমস্কাৰ ধন্যবাদ জনাইছোঁ। আমাৰ বকোছয়গাঁও যিটো বিধানসভা সমষ্টিৰ কাৰ্যালয় আছে, এই কাৰ্যালয়ত আমি আজি শপত গ্ৰহণ অনুষ্ঠান সমাপন কৰিলোঁ। কেন্দ্ৰীয় আমাৰ সভাপতি ডাঙৰীয়া অতুল বৰা ডাঙৰীয়াই যিটো নিৰ্দেশ দিছে যে প্ৰতিটো বিধানসভা সমষ্টিত নৱগঠিত বিধানসভা সমষ্টিসমূহৰ কাৰ্যনিৰ্বাহক সদস্যসমূহে শপত ল'ব লাগে আৰু তাৰে পৰিপ্ৰেক্ষিতত আজিৰ দিনটোত আমি এই কাৰ্যালয়ত আমি শপত গ্ৰহণ অনুষ্ঠান সমাপন কৰিলোঁ আৰু শপত বাক্য আমাক কৰাইছে আমাৰ এলেক্স চাংমা ডাঙৰীয়াই উপসভাপতি অসম গণ পৰিষদ দলৰ তেখেতক আমাৰ কেন্দ্ৰীয় সমিতিৰ পৰা ইয়াত মানে শপত বাক্য ল'বৰ কাৰণে দায়িত্ব দিছে। তেখেতে যথাসময়ত আহি আমাৰ যিবিলাক নিৰ্বাচিত নতুনকৈ নৱগঠিত আমাৰ কাৰ্যনিৰ্বাহক সদস্য পদাধিকাৰী তেখেতসকলৰ শপত আমি ল'লে আৰু আমি শপত লৈ পেলাই অংগীকাৰ কৰিছোঁ যে আমি সকলো পৰিস্থিতি সমাপন কৰি পেলাই আমি অসম গণ পৰিষদ দলৰ স্থিতিটো দৃঢ়তা আৰু মজবুত কৰিবৰ কাৰণে আমি নতুনকৈ সাজি কাচি ওলাইছোঁ ৰাইজৰ মাজত যে আমি অসম গণ পৰিষদ দলটো আগতকৈ আমি বহুত মজবুত কৰিব লাগিব। অন্য ৰাজনৈতিক দলতকৈ আমি দলৰ সমান ফেৰ মাৰিব পৰাকৈ আমি আগবাঢ়িব লাগিব। আচলতে আপুনি যিটো প্ৰশ্ন কৰিছে যে আমি আগন্তুক দিনত আমাৰ প্ৰাৰ্থিত্ব সুৰক্ষিত ৰখাৰ স্বাৰ্থত আমি কেনেধৰণে কাম কৰিম, আমি আশাবাদী আৰু আমি অত্যন্ত আশাবাদী এই যে আমাৰ দলৰ যিখিনি আমাৰ সমৰ্থক আছে এই সমষ্টিত, আপোনালোকে নিজেও জানে যে বকো আৰু ছয়গাঁও বুলি ক'লে অসম আন্দোলনৰ সময়ৰ পৰাই অসমত প্ৰথম যেতিয়া অসম গণ পৰিষদ দলৰ চৰকাৰ আছিল তেতিয়াৰ পৰাই আমাৰ ইয়াত বিধায়ক আছে আৰু আমি বিভিন্ন কাৰণত জনগোষ্ঠীয় কিছু সন্দেহ আৰু আৱৰ্তত থকা ব্যক্তিৰ কাৰণে আমি কেতিয়াবা অকণমান আমি পিছ পৰি যাওঁ, কিন্তু আমি এটা জাতীয়তাবাদৰ এটা সম্পূৰ্ণ এটা ইয়াত এটা আকৰ বুলি মই কওঁ এই নতুন সমষ্টিটো আৰু জাতীয়তাবাদক আগত ৰাখি যদি অসম গণ পৰিষদ দলে কাম কৰিছে আগন্তুক দিনলৈও তেনেধৰণৰ মনোভাৱেৰে কাম কৰিব আৰু আগন্তুক দিনত অসম গণ পৰিষদ দলক ইয়াতকৈ অধিক শক্তিশালী কৰি দলটোৰ প্ৰাৰ্থিত্ব লাভ কৰাৰ ক্ষেত্ৰত কৰিবলগীয়া সকলোখিনি কষ্টই এই নতুন বিধানসভা সমষ্টিখনে কৰিব আৰু আজি তাৰে অংগীকাৰ লোৱা হ'ল, শপত গ্ৰহণ লোৱা হ'ল আৰু ইতিমধ্যে আমি আজি এটা প্ৰস্তাৱ লৈছোঁ 3 দিনৰ ভিতৰতে আমাৰ 5টা নতুন উইংছ আমি গঠন কৰিম আৰু তাৰপিছতে 12টা শাখা সমিতি অসম গণ পৰিষদ দল ইয়াত সমাপ্ত কৰিম আৰু তাৰপিছতে আমি আমাৰ কামত অগ্ৰসৰ হ'ম আৰু অসম গণ পৰিষদ দলৰ নেতাকৰ্মীসকলৰ লগতে সমূহ সমৰ্থক এতিয়া অসম গণ পৰিষদ দলৰ ওপৰত বহু আশা তেওঁলোকে কৰিছে আৰু এই আশা পূৰণ কৰিবৰ কাৰণে আমাৰ কৰ্মীসকলে দিন ৰাতি কষ্ট কৰিব আৰু আপোনালোককো আমি অনুৰোধ জনাম যে আমাৰ আজিৰ এই বাৰ্তা শুভ বাৰ্তা হিচাপে আপোনালোকে সুন্দৰভাৱে অসমৰ লগতে এই সমষ্টিৰ জনসাধাৰণলৈ আগবঢ়াই এইখিনি আমাৰ সমষ্টি কমিটিৰ তৰফৰ পৰা ক'বলগীয়া। নমস্কাৰ, মই অনুপম শইকীয়া। অসমৰ কাৰণে এটা সুন্দৰ খবৰ যে অসমৰ সংবাদ মাধ্যমত আৰু এটি ছেটেলাইট চেনেলে ইতিমধ্যে খোজ পেলাবলৈ লৈছে, গতিকে সেই চেনেলটি হৈছে এনি ভাৰত 24। মোৰ অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোৱে এই চেনেলটি আঁকোৱালি ল'ব, মৰম দিব, তাকেই কামনা কৰিছোঁ। থেংক ইউ ছ' মাছ। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি।